ভক্তিৰখেৰে জীপাল মৰিয়নিৰ নাগাজাংগা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত ভোগীৰাম বৰা সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ বাৰ্ষিক অধিৱেশনলৈ সোঁত পইছে অগণন ভকত বৈষ্ণৱৰ হৰিনামৰ অমিয়া সুৰেৰে জীপাল হৈ উঠিছে ভোগীৰাম বৰা সমন্বয় ক্ষেত্ৰ মহাপুৰুষ গুৰুজনাই ধৰ্মীয় দোলেৰে বান্ধি ৰখা অসমীয়া সমাজক শান্তি আৰু একতাৰ বাণী বিলোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ অধিৱেশনলৈ যেন পাৰ ভাঙি আহিছে ভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আজি এই নাগাজাংগা বাহনী অঞ্চল শাখাৰ আতিথ্যত তিতাবৰ জিলা শাখাৰ 21 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ আজি ইয়াত ভোগীৰাম বৰা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। এক বৰ্ণিল কাৰ্যসূচীয়ে পুৱাৰ পৰা ধৰ্মধ্বজা উত্তোলন আৰু অন্তৰংগ আলাপ, তাৰপিছতে সভাপতি সম্পাদকৰ সন্মিলন, এতিয়া এক বৰ্ণিল ভাগৱত শোভাযাত্ৰাৰ কৰি আহি ইয়াত সমন্বয় ক্ষেত্ৰত আহি উপস্থিত হৈছেহি আৰু মূল মণ্ডপত মূল কাৰ্যসূচী এক সুন্দৰ কাৰ্যসূচীয়ে বৰ্তমান চলি আছে আৰু বিভিন্ন জাতি জনগোষ্ঠী আহি ইয়াত সমন্বয় সাধিত হৈছে। সকলোৱে এক বৈষ্ণৱ এক বৈকুণ্ঠৰ পৰিৱেশ ইয়াত গঢ়ি তুলিছে। আমি এই আজি এক সুন্দৰ পৰিৱেশত এক বৈকুণ্ঠময় পৰিৱেশত আজি সকলোৱে ইয়াত আনন্দিত আৰু সকলোৱে আনন্দ লাভ কৰিছে বুলি আমি আশা কৰিছোঁ আৰু সকলোৱে চৰণত আমি সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু। এক বুজাব নোৱাৰা আচলতে অনুভূতি, এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ য'ত একেবাৰে ভকতসকলৰ প্ৰাণ খোলা হৰিনামৰ ধ্বনিৰে ইয়াৰ আকাশ বতাহ নিৰ্ধাৰিত হৈছে। ভোগীৰাম বৰা সমন্বয় ক্ষেত্ৰ আজি বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। ৰাতিপুৱা পতাকা উত্তোলন, ইমান আকৰ্ষণীয় পতাকাৰ বেদী, পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতে মুকলি সভা চলি আছে, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত অন্তৰংগ আলাপ অনুষ্ঠান, বৰপ্ৰসাদৰ ভোজনালয়, বিশাল ভোজনালয়ত একেলগে প্ৰসাদ কমেও 400 মানুহে একেলগে বহি প্ৰসাদ গ্ৰহণ কৰিব পৰা ব্যৱস্থা। গতিকে গোটেই কাৰ্যসূচীখিনি ইমান সুন্দৰকৈ আদৰণি সমিতি কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় ভেদে মুক্তভাৱে ইয়াত আহি যিটো সমন্বয়ৰ সপোন আমি দেখিছোঁ, সমন্বয়ৰ বাৰ্তা বিলাইছে, এই বাৰ্তাটো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আকৌ এবাৰ যেন প্ৰতিধ্বনিত কৰিছে তেনে এটা অনুভৱ হৈছে। কৃষ্ণ, মই প্ৰথমতে আটাইকেইটা চেনেললৈকে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আমাৰ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ যি এটা অনুষ্ঠান, খুবেই আনন্দিত হৈছোঁ, অতিকৈ আনন্দিত। অগণন ভক্তৰ সমাগম ঘটিছে। সকলো ভক্তৰে আমি চৰণ দৰ্শন লভিবলৈ পাই আমাৰ পৰম সন্তোষ লভিছোঁ, আমাৰ জীৱন কৃতাৰ্থ হৈছে বুলি ভাবিছোঁ। খুব সুখী হৈছোঁ। উল্লেখ্য যে আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে 21 সংখ্যক বাৰ্ষিক অধিৱেশনখনি। অধিৱেশনৰ প্ৰথম দিনাই এনেদৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হোৱা দেখা গৈছে ভোগীৰাম বৰা সমন্বয় ক্ষেত্ৰ। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।